হাই গাইজ, আজি মোৰ ভতিজীৰ পুষ্পিতা হোৱাৰ 4 দিনৰ নিয়মৰ কিছুমান মুহূৰ্ত। ইকৰা তিনডালৰ মাজত তাইক এনেকৈ ঘূৰোৱা হৈছে। তাৰপিছত মাকে কলচী লৈ পিনে লগতে ঘূৰিছে, পাছফালে পাণ দি এজনী বায়েকে তাৰপিছত দুলনি ধৰিছে অকণমানি ভণ্টি এজনীয়ে। তেনেকৈ কেইপাকমান ঘূৰোৱাৰ পিছত এই ইকৰা তিনডালৰ মাজৰ পৰা এনেকৈ ভিতৰলৈ তাইক এনেকৈ সুমিয়াই দিয়া হৈছে। এনেকৈ তাই সোমাই পিনে পিয়াখনত ওপৰত উঠিব। এনেকৈ মাকো ওলাই গৈছে বাহিৰৰ পৰা। ইকৰাডাল পৰিবলৈ লৈছিলে, তাৰপিছত চবেই ধৰিলে বুলিহে ইকৰাকেইডাল। তাৰপিছত তাইক এই পিয়াখনত উঠাই দিয়া হ'ব। তাৰপিছত পিয়াখনৰ পৰা তাইক তাতে গা চা ধোৱা হ'ব, তাতে ওপৰতে। ইকৰাকেইডাল ভালকৈ লাগি নাথাকিলে কাৰণে এনেকৈ তাৰপিছত তাতে তাইক বহোৱা হৈছে। তাৰপিছত এতিয়া মূৰত তেল দিছে মাকহঁতৰ লগতে, অকণমানিজনীয়ে বায়েকে লগতে মূৰত তেল দিছে। তাৰপিছত তাই আকৌ এইফালে তললৈ চাই আছে, ওপৰলৈ চাবলৈ কৈছে চবেই, ঠাণ্ডা লাগিছে বোলে। তাৰপিছত তাইক মাকে মাহ হালধি লগাইছে। ওপৰলৈ এবাৰো নাচায় মানে, তাই তললৈ চাই থাকে। কৈছে ওপৰলৈ চাবলৈ ক'লেও মানে নাচায়, লাজ কৰিছে এনেকুৱা। তাই আকৌ বেছি বছৰ হোৱাই নাই, 11 বছৰ এবাৰ সোমাইছেহে চাগে। তাৰপিছত অকণমান সৰু হৈ আছে আৰু চবৰে মৰমৰো হয়। তাৰপিছত এতিয়া এনেকৈ গা ধোৱাৰ পিছত কৈ আছে চব, মানে মাকে কোৱাৰ পিছত তাই অকণমান পেন আছে বেছিকৈ, মানে মাহ হালধি লগোৱাৰ পৰা ইমানকৈ লগাব, ভিতৰবিলাকত লগাবলৈ নিদিয়ে। ইফালে চবেই মানুহবিলাকে কৈ আছে কি এইবিলাক লগালে চাফা হৈ যায় বোলে ভিতৰ এইবিলাক। তাৰপিছত মাকে মুখ হাতখিনি ধুৱাই দিলে। তাৰপিছত দুলনি ধৰা ছোৱালীজনীকো মাতিছিলে মাহ হালধি লগাবলৈ। এতিয়া মাকে ওপৰৰ পৰা হেৰি দি দিছে, পানী দি দিছে। এতিয়া দুলনি ধৰা ছোৱালীজনীয়ে অলপ লগাই দিছে। তাই জানে, তাই আগতে বোলে বেলেগকো দুলনি ধৰিছে, একদম ধুনীয়াকৈ লগাইছে একেবাৰে। ছোৱালীজনীও বহুত মৰম লগা, একেবাৰে বাইক ভনীয়েক নিচিনা লাগে, কিন্তু ঘৰৰ ওচৰৰে। তাৰপিছত এতিয়া মাকে ভালকৈ মুখখন ধুৱাই দিছে। ইফালে তাই পেনপেননি যোৱাই নাই, মানে তাইক ইমান কেলৈ এনেকৈ লগাইছে বুলি। প্ৰথমবাৰ হৈছে, তাই নিজেও নাৰ্ভাছ কৰিছে অলপ। তাৰপিছত ঠাণ্ডাও লাগিছে বোলে। তাৰপিছত গৰম পানীয়ে দিছে। তাৰপিছত অ' লগাইছে। অ' লগালে বোলে চুলিবিলাক বোলে ষ্ট্ৰেইট হয়, মানুহখিনিয়ে কৈছে। অ' লগাই অ' লগালে কিন্তু ফেনাই যায় দেই, চেম্পুৰ নিচিনাকৈ। একদম চুলিখিনি ওকণি চুকনিও নাইকিয়া হয় বোলে, ষ্ট্ৰেইট হৈ যায় বোলে চুলি বোলে, আৰু ডাঠো হয় চুলি। তাই ইভাগেই চুলিখিনি বহুত ডাঠ। মাকে অ' লগাই ধুনীয়াকৈ খচি দিছে। চবেই কৈছে ভালকৈ লগা, ভালকৈ লগা। তাৰপিছত তাই লগাবলৈ দিয়া নাছিলে। তাৰপিছত এইবিলাকে চবেই কৈছে ষ্ট্ৰেইট হ'ব চুলি, ষ্ট্ৰেইট হ'ব মানুহবিলাকে। এতিয়া দেখিছেনে কেনেকৈ? এতিয়া তাই গা চা ধোৱা হৈ গ'ল। গা ধোৱা মুহূৰ্তটো ইমান ভালকৈ নেদেখালোঁ। তাৰপিছত এতিয়া তাইক কাপোৰ চাপোৰ পিন্ধাইছে। তাৰপিছত এতিয়া সমাজৰ আগত বহাইছেহি চোতালত। তাইক চুলি ফনি